মই ছাত্ৰ-ছাত্ৰীসকল চতুৰ্থ শ্ৰেণীৰ স্পন্দন কিতাপৰ ৩ নম্বৰ অধ্যায়ৰ পাঠ ২টো আছে গড়হালি গৰিমা। এতিয়া গড়হালি মানে হৈছে য'ত কাঁহৰ বাচন বৰ্তন য'ত গঢ়ে সেই ঠাইখনক কোৱা হয় গড়হালি। যেনেকৈ আমি জুই ধৰা ঠাইক জুইশালি বুলি কওঁ, ঢেঁকী থোৱা ঠাইক ঢেঁকীশালি বুলি কওঁ, তেনেকৈ কাঁহৰ বাচন বৰ্তন য'ত গঢ়িব সেই ঠাইডোখৰক কোৱা হয়, যিডোখৰ ঠাইত গঢ়িব সেইডোখৰক কয় গড়হালি। গৰিমা শব্দটোৰ অৰ্থ হৈছে মৰ্যাদা বা সন্মান বা গৌৰৱ। গড়হালিৰ গৰিমা এইটো এটা তোমালোকে পাঠ তোমালোকক দিছে, তোমালোকে পাঠটো পঢ়ি ল'বা। মই ইয়াত যিখিনি প্ৰশ্ন উত্তৰ আছে প্ৰশ্ন উত্তৰখিনি কৰিবলৈ চেষ্টা কৰিছোঁ। ক্ৰিয়াকলাপ দিছে ১ নম্বৰত দিছে তলত দিয়া প্ৰশ্নকেইটাৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ককাকে নিতাক কি উপহাৰ দিছিল? বানবাতি, বানকাঁহী, জৰিবতা, ভোৰতাল। শুদ্ধ উত্তৰটো হ'ব বানবাতি। তোমালোকে পাঠটো পঢ়িলে গম পাবা ককাকে নিতাক বানবাতি এটা উপহাৰ, জন্মদিনৰ উপহাৰ হিচাপে দিছিল। এই ক নম্বৰটো তোমালোকে গোল কৰিব লাগিব। তাৰপিছত কৈছে নিতাই কিহৰ বিষয়ে প্ৰকল্প প্ৰস্তুত কৰিছিল? শুৱালকুছিৰ বস্ত্ৰশিল্প, মাজুলীৰ মুখা শিল্প, সৰ্থেবাৰীৰ কাঁহ শিল্প, হাজোৰ পিতলৰ শিল্প। এতিয়া নিতাই প্ৰকল্প প্ৰস্তুত কৰিছিল সৰ্থেবাৰীৰ কাঁহ শিল্প, গ নম্বৰটো। গতিকে ইয়াত গ নম্বৰটো তোমালোকে গোল কৰিব লাগিব। এই পাঠটো পঢ়িলে তোমালোকে বিভিন্ন ধৰণৰ আমাৰ যিখিনি কুটীৰ শিল্প আছে কুটীৰ শিল্পৰ বিষয়ে তোমালোকে জানিব পাৰিবা। আৰু বিশেষকৈ ইয়াত কাঁহ শিল্পৰ বিষয়ে দিয়া আছে। কাঁহ শিল্পত কি কি বস্তু লাগে, কি কি সামগ্ৰী লাগে, কেনেকৈ কঁহাৰসকলে কাঁহ শিল্প তৈয়াৰ কৰে, কাঁহৰ বাচন বৰ্তন তৈয়াৰ কৰে, এই পাঠটোত দিয়া আছে। কঁহাৰসকলে কাঁহৰ টুকুৰাবোৰ বাৰে বাৰে গৰম কৰি নিয়াৰীৰ ওপৰত থৈ কিয় পিতে? এতিয়া নিয়াৰীটো হৈছে কাঁহৰ বাচন বৰ্তন গঢ়িবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি। এতিয়া কঁহাৰসকলে কাঁহৰ টুকুৰাবোৰ বাৰে বাৰে গৰম কৰি নিয়াৰীৰ ওপৰত থৈ কিয় পিতে সুধিছে? টুকুৰাবোৰ গলাবলৈ, বাচন বৰ্তনৰ গঢ় দিবলৈ, টুকুৰাবোৰ টান কৰিবলৈ, বাচন বৰ্তনৰ ফুল কাটিবলৈ। শুদ্ধ উত্তৰটো হ'ব খটো, বাচন বৰ্তনৰ গঢ় দিবলৈ। গতিকে ইয়াত আমি খ নম্বৰটোত গোল কৰিব লাগিব। ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ। ২ নম্বৰ প্ৰশ্ন দিছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। কাঁহ গলোৱা পাত্ৰবিধৰ নামটো কি? কাঁহ গলোৱা পাত্ৰবিধৰ নাম হ'ল মহী। উত্তৰটো হ'ব কাঁহ গলোৱা পাত্ৰবিধৰ নাম মহী। খ নম্বৰ প্ৰশ্নটো আমাক দিছে অসমৰ কোন ঠাই মুখা শিল্পৰ বাবে বিখ্যাত? উত্তৰটো হ'ব অসমৰ মাজুলী মুখা শিল্পৰ বাবে বিখ্যাত। মুখা শিল্পৰ বাবে বিখ্যাত ঠাইখনৰ নাম হ'ল মাজুলী। গ নম্বৰ প্ৰশ্ন দিছে আমাক বাঁহ বেতৰ শিল্পৰ বাবে অসমৰ কোন ঠাই বিখ্যাত? ইয়াৰ উত্তৰটো হ'ব অসমৰ নলবাৰী জিলা বাঁহ বেতৰ শিল্পৰ বাবে বিখ্যাত। তাৰপিছত আমাক দিছে ঘ নম্বৰ প্ৰশ্নটো নিয়াৰী কি? নিয়াৰী হ'ল কাঁহৰ বাচন বৰ্তন তৈয়াৰ কৰোঁতে ব্যৱহাৰ কৰা এবিধ সঁজুলি। কঁহাৰসকলে গৰম কৰা কাঁহ নিয়াৰীৰ ওপৰত থৈ পিটি পিটি বাচন বৰ্তন গঢ় দিয়ে। এতিয়া এইটো হ'ল নিয়াৰীৰ ওপৰত থৈ কি কৰে? গৰম কাঁহটো পিটি পিটি বাচন বৰ্তন গঢ় দিয়ে। উগনৰ প্ৰশ্ন সুধিছে গড়হালি মানে কি? গড়হালি মানে হ'ল কাঁহৰ বাচন বৰ্তন তৈয়াৰ কৰা ঠাই। প্ৰথম ৬ নম্বৰ প্ৰশ্ন দিছে কুটীৰ শিল্প বুলিলে কি বুজা? স্থানীয় কেঁচা সামগ্ৰী ব্যৱহাৰ কৰি কোনো উন্নত যন্ত্ৰ পাতিৰ সহায় নোলোৱাকৈ মানুহে হাতেৰে যি শিল্প উৎপাদন কৰে তাকেই কুটীৰ শিল্প বোলে। এতিয়া কুটীৰ শিল্পত কোনো ধৰণৰ উন্নত যন্ত্ৰ পাতি ব্যৱহাৰ কৰা নহয়, মানুহে হাতেৰেই বস্তুবোৰ তৈয়াৰ কৰে। আৰু স্থানীয় কেঁচা সামগ্ৰী ব্যৱহাৰ কৰে। যেনে স্থানীয় কেঁচা সামগ্ৰী বুলি ক'লে যেনে মৃৎশিল্পৰ কাৰণে মাটি লাগে, বয়ন শিল্পৰ বাবে কপাহ লাগিব, কপাহ লগতে এৰী মুগাৰ পৰা যিবোৰ কপাহ পাব তাৰ পৰা কপাহ পাব, সেইখিনি হ'ল কেঁচা সামগ্ৰী বুজাব। প্ৰথম নম্বৰ প্ৰশ্ন। দ্বিতীয় নম্বৰটো নিতাই কাঁহৰ বাচন বৰ্তন গঢ় দিয়া ক'ত দেখিছিল? উত্তৰটো হ'ব নিতাই কাঁহৰ বাচন বৰ্তন গঢ় দিয়া সৰ্থেবাৰীত দেখিছিল। কোন ঠাইত দেখিছিল? সৰ্থেবাৰী। ৩ নম্বৰ প্ৰশ্ন তলত দিয়া সামগ্ৰীকেইবিধৰ ভিতৰত মিল নথকা সামগ্ৰীবিধ বাছি উলিওৱা আৰু কিয় অমিল লিখা। ইয়াত দিছে বানবাতি, বানকাঁহী, ভোৰতাল আৰু হাতীখোজীয়া বাতি। ইয়াৰ ভিতৰত তোমালোকে চোৱা বানবাতি, বানকাঁহী আৰু হাতীখোজীয়া বাতি এইকেইটাত খাদ্য সামগ্ৰী খাবৰ কাৰণে ব্যৱহাৰ কৰা হয়। কিন্তু ভোৰতাল হৈছে এবিধ বাদ্যযন্ত্ৰ, এইটো ইয়াত খাদ্য খাবৰ কাৰণে ব্যৱহাৰ কৰা নহয়। গতিকে ইয়াত কোনবিধ অমিল হ'ব? ভোৰতালটো অমিল হ'ব। গতিকে আমি এনেদৰে লিখিম বানবাতি, বানকাঁহী, ভোৰতাল আৰু হাতীখোজীয়া বাতি এইকেইটাৰ ভিতৰত ভোৰতাল অমিল। ইয়াৰ কাৰণ হ'ল বানবাতি, বানকাঁহী, হাতীখোজীয়া বাতি আদিত খাদ্য খাবৰ বাবে ব্যৱহাৰ কৰা হয়, কিন্তু ভোৰতাল হ'ল এবিধ বাদ্যযন্ত্ৰ, ইয়াত খাদ্য খাবৰ বাবে ব্যৱহাৰ কৰা নহয়।
4 নম্বৰ কৈছে কাঁহৰ বাচন গঢ়োতে ব্যৱহাৰ কৰা তিনিবিধ সঁজুলিৰ নাম লিখা তিনিবিধ সঁজুলিৰ নাম আমি এনেকৈ লিখিছোঁ যে মহি নিয়াৰী হাতুৰী তোমালোকে চেপেনা লিখিব পাৰা চেপেনা ব্যৱহাৰ কৰা হয় তাৰপিছৰ প্ৰশ্ন সুধিছে 5 নম্বৰটো ভাবা আৰু কোৱা ক নম্বৰটো কৈছে কঁহাৰসকলে ঢল পোৱা দি কিয় কামত ধৰে ঢল পোৱা মানে একেবাৰে বেলি ওলা নলা হওঁতে কামত ধৰে কিয় কামত ধৰে ইয়াৰ উত্তৰটো আমি এনেকৈ লিখিব লাগিব ইয়াৰ উত্তৰটো এইটো 5 নম্বৰটো কাঁহৰ বাচন বৰ্তন গঢ়িবৰ বাবে কঁহাৰসকলে জুই কাষত হাতুৰি মৰা কাঁহী বাতিত ফুল কটা ৰেতি চলোৱা আদি কষ্টকৰ কাম কৰিবলগীয়া হয় বেলি ওলোৱাৰ পিছত এইবোৰ কাম কৰিবলৈ বেছিকৈ গৰম অনুভৱ কৰে বেলি ওলোৱাৰ পিছত এইবোৰ কাম কৰিবলৈ বেছিকৈ গৰম অনুভৱ কৰে সেইবাবে কঁহাৰসকলে ঢল পোৱাতেই কামত ধৰে যাতে তেওঁলোকে যিহেতু জুই কাষতে হাতুৰি মৰা কাঁহী বাতিত ফুল কটা ৰেতি চলোৱা আদি কাম কৰে জুই কাষতে কৰে যেতিয়া বেলি ওলাই যাব বেলি ওলাই গ'লে গৰম বেছি হ'ব গতিকে তেওঁলোকে একেবাৰে সোনকালে ৰাতিপুৱাতে ঢল পোৱাতে তেওঁলোকে এইবোৰ কাম কৰিবলৈ কামত ধৰে খনৰ প্ৰশ্ন দিছে আমাক কুটিৰ শিল্প অসমীয়া সংস্কৃতিৰ প্ৰাণ ককাকে কোৱা এই কথাষাৰৰ অৰ্থ বুজাই কোৱা এতিয়া আমি ইয়াৰ উত্তৰটো আমি এনেদৰে লিখিম খ নম্বৰ উত্তৰটো হ'ব কুটিৰ শিল্পসমূহ যেনে বয়ন শিল্প মৃৎশিল্প কাঁহ শিল্প মুখা শিল্প বাঁহ বেতৰ শিল্প জাপি শিল্প আদিয়ে অসমৰ পৰম্পৰা চহকী কলা কৃষ্টিক প্ৰতিফলিত কৰে এইবোৰে অসমৰ পৰম্পৰা চহকী কলা কৃষ্টিক প্ৰতিফলিত কৰে কুটিৰ শিল্পসমূহে গাঁৱলীয়া ৰাইজক ধন উপাৰ্জন কৰি টনকিয়াল হোৱাত সহায় কৰে এই শিল্পসমূহে এটা প্ৰজন্মৰ পৰা পিছৰ প্ৰজন্মলৈ অসমীয়া কলা সংস্কৃতি কঢ়িয়াই লৈ ফুৰিছে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ অসমীয়া কলা সংস্কৃতি কঢ়িয়াই লৈ ফুৰিছে সেয়েহে কুটিৰ শিল্পক অসমীয়া সংস্কৃতিৰ প্ৰাণ বুলি কোৱা হয় 6 নম্বৰ প্ৰশ্ন দিছে কাঁহেৰে তৈয়াৰ কৰা সামগ্ৰী ছবিত শুদ্ধ চিন দিয়া এতিয়া বটল দেখিছোঁ এইটো কাঁহেৰে তৈয়াৰ কৰা নহয় এইটো বানবাতি এইটো কাঁহেৰে তৈয়াৰ কৰা হয় গতিকে ৰাইট চিন দিম কাঁহেৰে তৈয়াৰ কৰিছে এইটো হ'ল লোটা কাঁহেৰে তৈয়াৰ কৰিছে গিলাচ এইটো কাঁহেৰে তৈয়াৰ কৰা নহয় এইটো হ'ল টাব গতিকে এইটো কাঁহেৰে তৈয়াৰ কৰা নহয় ভাষা অধ্যয়ন দিছে পহু আহা নিতাই আগফালৰ বাৰান্দাত বহি ছবি আঁকি আছে তেনেতে তাই জপনাখন খোলাৰ শব্দ শুনিলে ওপৰৰ দ্বিতীয় বাক্যটো তাই পদটোৱে নিতাৰ কথা বুজাইছে এতিয়া ইয়াত কৈছে নিতাই সলনি ইয়াত কি লিখিছে তাই লিখিছে তেনেতে তাই নিতাৰ সলনি ইয়াত কি লিখিছে নিতাৰ নামটো নিলিখি পিনি আকৌ ইয়াত তাই বুলি লিখিছে নিতাৰ নামটো বাৰে বাৰে ব্যৱহাৰ নকৰি তাই পদটো ব্যৱহাৰ কৰা হৈছে আন পদৰ সলনি ব্যৱহাৰ হোৱা পদবোৰকে সৰ্বনাম পদ বোলে এতিয়া এই তাই শব্দটো হৈছে এটা সৰ্বনাম পদ হ'ব কাৰণ নিতাৰ সলনি ইয়াত তাই বুলি লিখিছে একেটা নামকে বাৰে বাৰে কৈ থাকিলে শুনিবলৈ শুৱলা নহয় সেইবাবে আমি কথাৰ মাজতে মানুহৰ নামৰ সলনি মই তুমি তেওঁ আমি তোমালোক তেওঁলোক তহঁত সি ই সি তাই আদি ব্যৱহাৰ কৰোঁ এইবোৰ হৈছে সৰ্বনাম পদ এই পদবোৰেই সৰ্বনাম পদ এতিয়া মই তুমি তেওঁ আমি এইবোৰ হৈছে সৰ্বনাম পদ খ নম্বৰটো কৈছে তলত দিয়া দফাটোৰ পৰা সৰ্বনাম পদ বিচাৰি উলিয়াই লিখা এদিন এজাক সিংহই জিৰাফ ধৰিবলৈ মন কৰিলে সিংহতে জোপোহাৰ আঁৰত লুকাই ৰৈ থাকিল এতিয়া সিংহই সলনি ইয়াত কি লিখিছে সিংহত এতিয়া সিংহতটো কি হ'ব সৰ্বনাম পদ হ'ব কিন্তু চতুৰ বান্দৰী এজনীয়ে সিংহবোৰক দেখা পালে তাই চিঞৰ বাখৰ লগালে এতিয়া চতুৰ বান্দৰী সলনি ইয়াত কি লিখিছে তাই লিখিছে গতিকে তাইটো কি হ'ব এটা সৰ্বনাম পদ লগে লগে জিৰাফবোৰ যেনিয়ে তেনিয়ে পলাবলৈ ধৰিলে জিৰাফৰ পোৱালি এটাই দৌৰি দৌৰি মানুহৰ গাঁৱত সোমাল মানুহবোৰে তাক জিৰাফৰ পোৱালিটো সলনি ইয়াত কি লিখিছে তাক লিখিছে গতিকে এই তাকটো হ'ব সৰ্বনাম পদ কিন্তু তেওঁলোকৰ ঘৰৰ দুৱাৰবোৰ পোৱালিটোৰ তুলনাত চাপৰ এতিয়া মানুহবোৰৰ তুলনাত কি লিখিছে ইয়াত তেওঁলোকৰ লিখিছে তেওঁলোক গতিকে তেওঁলোকটো এটা কি হ'ব সৰ্বনাম পদ হ'ব সেইবাবে তেওঁলোকে তাক ঘৰৰ ভিতৰত সোমোৱাব নোৱাৰিলে এতিয়া তাকটো হ'ল সৰ্বনাম পদ ইয়াতো তাকটো হ'ব তেওঁলোকটো হ'ব মানুহবোৰে আলচ কৰি ৰাতিয়েই তাক মাক বাপেকৰ ওচৰত থৈ আহিলগৈ ইয়াতো তাকটো কি হ'ব সৰ্বনাম পদ হ'ব এতিয়া গৰমটো কৈছে আমাক তলত দিয়া বাক্যকেইটা পঢ়ি উপযুক্ত সৰ্বনাম পদেৰে খালী ঠাই পূৰ কৰা ৰাম এজন ভাল ল'ৰা ইয়াত কি লিখিব লাগিব সি সদায় ভালদৰে পঢ়ে এতিয়া ৰামৰ সলনি আমি ইয়াত কি লিখিম সি সদায় ভালদৰে পঢ়ে
নিতাই ককাকক দেখি বৰ আনন্দ পালে নিতাই হ'লে আমি ইয়াত লিখিব লাগিব তাই ককাকৰ হাতত ধৰিলগৈ তাই দিয়াৰ সৰ্বনাম পদ নিতা আৰু মই চতুৰ্থ শ্ৰেণীত পঢ়োঁ এতিয়া নিতা আৰু মই দুটা বুজাইছে গতিকে আমি লিখিব লাগিব আমি নিয়মিত স্কুললৈ যাওঁ ইয়াত লিখিব লাগিব নিতা আৰু মই ইয়াত দুটা মানুহ বুজাইছে গতিকে ইয়াত আমি নিয়মিত স্কুললৈ যাওঁ মহাত্মা গান্ধীক আমি বাপু বুলি কওঁ ভাৰতৰ কুটীৰ শিল্পৰ বিকাশত গুৰুত্ব দিছিল আমি ইয়াত লিখিব লাগিব তেওঁ ভাৰতৰ কুটীৰ শিল্পৰ বিকাশত গুৰুত্ব দিছিল আমি তেওঁ নিলিখিম নি আমি তেখেত বুলি লিখিব পাৰোঁ তেখেতে বুলি লিখিব পাৰোঁ তেখেতে ভাৰতৰ কুটীৰ শিল্পৰ বিকাশত গুৰুত্ব দিছিল তাৰপিছত দিছে জ্ঞান সম্প্ৰসাৰণ জানো আহা অসমৰ গ্ৰাম্য জীৱনত কুটীৰ শিল্পৰ বিশেষ আদৰ আছে বহুতো পৰিয়ালে সাধাৰণ সা-সঁজুলিৰে ঘৰতে উৎপাদন কৰা সামগ্ৰী বিক্ৰী কৰি ধন উপাৰ্জন কৰে এই কুটীৰ শিল্পবোৰ বিক্ৰী কৰি মানুহে ধন উপাৰ্জন কৰে অসমৰ কুটীৰ শিল্পত উৎপাদিত সামগ্ৰী বিদেশলৈ ৰপ্তানি কৰা হয় ইয়াৰ ভিতৰত শুৱালকুছিৰ পাট মুগা কাপোৰ এইটো তোমালোক ছুটি প্ৰশ্ন দিব পাৰে পাট মুগা কাপোৰৰ বিখ্যাত শুৱালকুছি সৰ্থেবাৰী কাঁহ শিল্প হাজোৰ পিতল সামগ্ৰী ঢকুৱাখানাৰ মুগা সূতা কাপোৰ নলবাৰী বাঁহ বেতৰ আচবাব আদি উল্লেখযোগ্য নলবাৰী জাপাৰকুছিত ফুলাম জাপিকে ধৰি বিভিন্ন প্ৰকাৰৰ সৰু বৰ জাপি তৈয়াৰ কৰা হয় 8 নম্বৰটো কৈছে আলোচনা কৰি লিখা কুটীৰ শিল্পই মানুহক কেনেকৈ সহায় কৰে যে কুটীৰ শিল্পসমূহে আমাক কি কৰে কুটীৰ শিল্প সামগ্ৰীসমূহে বিক্ৰী কৰি এটা পৰিয়াল চলি থাকিব পাৰে সামগ্ৰীসমূহ বিক্ৰী কৰি এই শিল্পসমূহে বহু মানুহক টকা পইচাৰ উপাৰ্জনৰ বাট মুকলি কৰি দিছে এনেকৈ লিখিব পাৰা 9 প্ৰশ্ন কৈছে নিতাই গৰমৰ বন্ধত সৰ্থেবাৰী ককাহঁতৰ ঘৰলৈ গৈছিল তাই তাত কাঁহ শিল্পৰ বিষয়ে বহু কথা জানিবলৈ পালে তোমালোকে নিশ্চয় গৰমৰ বন্ধত ক'ৰবালৈ গৈ নতুন কথা জানিব বা শিকিছা অভিজ্ঞতাখিনি 50টা শব্দৰ ভিতৰত লিখা এইটো তোমালোকে নিজে চেষ্টা কৰিবা প্ৰকল্পটো দিছে তুমি থকা ঠাইখনৰ আশে-পাশে বহা সাপ্তাহিক বজাৰত নানা ধৰণৰ সামগ্ৰী বিক্ৰী হয় বজাৰখনত বিক্ৰী হোৱা কুটীৰ শিল্পত উৎপাদিত হোৱা সামগ্ৰীসমূহ তলত দিয়া দৰে এখন তালিকা প্ৰস্তুত কৰা কোনবিধ সামগ্ৰী কি কুটীৰ শিল্পত উৎপন্ন হয় উল্লেখ কৰিবা এতিয়া কিছুমান সামগ্ৰীৰ নাম দিছে সামগ্ৰীসমূহ কোনটো কুটীৰ শিল্পৰ লগত জড়িত ইয়াত টেকেলিটো কিহৰ লগত জড়িত মৃৎ শিল্পৰ লগত জাকৈটো কিহৰ লগত জড়িত বাঁহ বেতৰ শিল্পৰ লগত মই ইয়াত কোনকেইটা হয় মই ইয়াত লিখি দিছোঁ তাত মৃৎ শিল্পৰ বাবে আমি কি লিখিব পাৰিম কলহ মাটিৰ টেকেলি মাটিৰ টাব যদি তোমালোকৰ এইখিনি বস্তু তোমালোকৰ বজাৰত বিক্ৰী হয় তেনেহ'লে মৃৎ শিল্পৰ বিষয়ে এইখিনি লিখিবা তাৰপিছত বাঁহ বেতৰ শিল্পত কি হয় খালৈ জাকৈ চেপা পল জুলুকি বিচনী আদি তাৰপিছত বয়ন শিল্প এৰী কাপোৰ পাট মুগা কাপোৰ গামোচা আদি কাঁহ শিল্পত কাঁহৰ কাঁহী বাতি ঘটি লোটা এইবোৰ মুখা শিল্পত বিভিন্ন ধৰণৰ মুখা আৰু জাপি শিল্পত বিভিন্ন ধৰণৰ ফুলাম জাপি